আমার এইটো কালী মন্দির বহুত পুরনো ঐতিহ্য বহুত পুরনো কালী মন্দির। আর এই কালী মন্দিরত আজিলৈকে 6বাৰ মান চুৰি হ'ল। আজিলৈকে আমি পুলিচ প্ৰশাসনৰ পৰা আইনৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই। আজিলৈকে 6বাৰ চুৰি হ'ল। 6বাৰ ভিতৰত এবাৰ যদি চুৰ ধৰি দিব পাৰিলে হয় পুলিচে, তথাপি আমি মনত এটা শান্তি দিব পাৰিলোঁ। এবাৰো ধৰিব পৰা নাই। বৰঞ্চ আমি এবাৰ দুটা পকেট মাৰ ধৰি দিছিলোঁ। সেই পকেট মাৰকেইটাকো এৰি দিয়ে মানে এই আমাৰ দান পাত্ৰ বাহিৰত ভাঙিছিল, আমি নিজে ধৰিছিলোঁ। ধৰি পেলাই আমি দিছিলোঁ থানাত। সেইকেইটাকো কি আগৰ যিটো যিজন ওচৰ আছিল সেই ওচৰজনে সেই চোৰকেইটাকে কিবাকে এৰি দিলে বাৰু, সেইটো ঠিক আছে। এতিয়া বৰ্তমান আমাৰ যিটো CC কেমেৰা আছে, আমাৰ CC কেমেৰা ভিডিঅ' ফুটেজ আছে, 4জনকে চোৰ সোমাইছে। ৰাতি কেইটামান বজাত হৈছিলে? ৰাতি সঠিক ক'ব নোৱাৰিম, 2টা 3টা এনেকুৱা টাইম হ'ব আৰু ৰাতি। কি চুৰ কৰিলে? আমাৰ মা কালীৰ গলত আছিল কিবা সোণৰ গহনা, ভৰিত পায়েল আছিল আৰু হাতৰ খাৰু চাৰুবিলাক আছিল। মোটামুটি সোণা লৈ গৈছে। দান পাত্ৰটো ভাঙিছে। দান পাত্ৰ তাৰপৰা মোটামুটি 2,500-3,000 টকা এনি টাইম থাকে। এইখিনি আমাৰ মানে ভলবমৰ চিজন চলি আছে, মন্দিৰত ভক্তবিন্দু আহি থাকে। সেই বস্তুখিনি টকাখিনি নিকিনে মন্দিৰৰ পিছত নিকিনে দান পত্ৰ ভাঙিছে। আমাৰ ভিডিঅ' ফুটেজত পুৰা ক্লিয়াৰ উঠা আছে। এতিয়া পুলিচ প্ৰশাসনৰ মতে এটা আমি অনুৰোধ জনাম, বিশেষভাৱে এটা অনুৰোধ জনাম যে আপোনালোকে ছাৰ আহক, প্লিজ আহি কেনে আমাৰ মন্দিৰখন চাওক, আমাৰ মন্দিৰখন বচোৱাক, আমাক সহায় কৰক। আৰু এই মন্দিৰত এই ভিডিঅ' ফুটেজত আপুনি আহি দেখিলে আপুনি গম পাব যে 4টা চোৰ কেনেকৈ সোমাইছে, কেনেকৈ আহিছে, কোনফালে আহিছে, আপুনি A to Z পাই যাব। আৰু প্লাছ আপুনি যদি সেইটো সময়ত ৰাতি 12টা বজাৰ পিছত মোবাইল লোকেশ্যন ট্ৰেক কৰে, মোবাইল লোকেশ্যনখিনি ট্ৰেক কৰিলে আপুনি, মই আশা কৰোঁ যে নিশ্চয় আপোনালোকে সেই চোৰখিনি কিবা অনুসন্ধান পাব পাৰে। কাৰণ এই মন্দিৰত কোনে কোনে আছে সেইখিনি মতে আমাৰ বেলেগ মানুহ নাই। যিটো 4জন মানুহ মোবাইল ট্ৰেক কৰিলে আপোনালোক অট'মেটিক পাই যাব এইটো। গতিকে প্ৰশাসন আমি অনুৰোধ জনাইছোঁ, ছাৰ আপোনালোকে আহক, আহি কিনে আমাৰ এইটো অলপ সহায় কৰক, আমাৰ মন্দিৰখন বচাওক। কেইবাৰ হ'ল কওকচোন চুৰ? এতিয়ালৈকে আমাৰ মন্দিৰত 6বাৰ হ'ল, এইটো 6 নম্বৰ টাইম। যোৱাকালি ৰাতি কেইটাত হৈছিলে? মোটামুটি 12:30 বা 1টামান বজাত। কেইজন আছিল ল'ৰা? আমি CCTV ফুটেজটো চাই 4জন চোৰ দেখা পাইছোঁ। কি চুৰ হৈছে? মন্দিৰৰ দান পাত্ৰত থকা টকা পইচাখিনি লৈ গৈছে। দুদিনৰ আ অলংকাৰ এইখিনি সোণৰ ওপৰ গহনা আছিল, গহনাখিনি গোটেইখিনি লৈ গৈছে। মূল্যৱান সামগ্ৰীখিনি গোটেইখিনি লৈ গৈছে। আমাৰ এইটো কালী মন্দিৰ বহুত পুৰণি ঐতিহ্য বহুত পুৰণি কালী মন্দিৰ। আৰু এই কালী মন্দিৰত আজিলৈকে 6বাৰ মান চুৰি হ'ল। আজিলৈকে আমি পুলিচ প্ৰশাসনৰ পৰা আইনৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই। আজিলৈকে 6বাৰ চুৰি হ'ল। 6বাৰ ভিতৰত এবাৰ যদি চুৰ ধৰি দিব পাৰিলে হয় পুলিচে, তথাপি আমি মনত এটা শান্তি দিব পাৰিলোঁ। এবাৰো ধৰিব পৰা নাই। বৰঞ্চ আমি এবাৰ দুটা পকেট মাৰ ধৰি দিছিলোঁ। সেই পকেট মাৰকেইটাকো এৰি দিয়ে মানে এই আমাৰ দান পাত্ৰ বাহিৰত ভাঙিছিল, আমি নিজে ধৰিছিলোঁ। ধৰি পেলাই আমি দিছিলোঁ থানাত। সেইকেইটাকো কি আগৰ যিটো যিজন ওচৰ আছিল সেই ওচৰজনে সেই চোৰকেইটাকে কিবাকে এৰি দিলে বাৰু, সেইটো ঠিক আছে। এতিয়া বৰ্তমান আমাৰ যিটো CC কেমেৰা আছে, আমাৰ CC কেমেৰা ভিডিঅ' ফুটেজ আছে, 4জনকে চোৰ সোমাইছে। ৰাতি কেইটামান বজাত হৈছিলে? ৰাতি সঠিক ক'ব নোৱাৰিম, 2টা 3টা এনেকুৱা টাইম হ'ব আৰু ৰাতি। কি চুৰ কৰিলে? আমাৰ মা কালীৰ গলত আছিল কিবা সোণৰ গহনা, ভৰিত পায়েল আছিল আৰু হাতৰ খাৰু চাৰুবিলাক আছিল। মোটামুটি সোণা লৈ গৈছে। দান পাত্ৰটো ভাঙিছে। দান পাত্ৰ তাৰপৰা মোটামুটি 2,500-3,000 টকা এনি টাইম থাকে। এইখিনি আমাৰ মানে ভলবমৰ চিজন চলি আছে, মন্দিৰত ভক্তবিন্দু আহি থাকে। সেই বস্তুখিনি টকাখিনি নিকিনে মন্দিৰৰ পিছত নিকিনে দান পত্ৰ ভাঙিছে। আমাৰ ভিডিঅ' ফুটেজত পুৰা ক্লিয়াৰ উঠা আছে। এতিয়া পুলিচ প্ৰশাসনৰ মতে এটা আমি অনুৰোধ জনাম, বিশেষভাৱে এটা অনুৰোধ জনাম যে আপোনালোকে ছাৰ আহক, প্লিজ আহি কেনে আমাৰ মন্দিৰখন চাওক, আমাৰ মন্দিৰখন বচোৱাক, আমাক সহায় কৰক। আৰু এই মন্দিৰত এই ভিডিঅ' ফুটেজত আপুনি আহি দেখিলে আপুনি গম পাব যে 4টা চোৰ কেনেকৈ সোমাইছে, কেনেকৈ আহিছে, কোনফালে আহিছে, আপুনি A to Z পাই যাব। আৰু প্লাছ আপুনি যদি সেইটো সময়ত ৰাতি 12টা বজাৰ পিছত মোবাইল লোকেশ্যন ট্ৰেক কৰে, মোবাইল লোকেশ্যনখিনি ট্ৰেক কৰিলে আপুনি, মই আশা কৰোঁ যে নিশ্চয় আপোনালোকে সেই চোৰখিনি কিবা অনুসন্ধান পাব পাৰে। কাৰণ এই মন্দিৰত কোনে কোনে আছে সেইখিনি মতে আমাৰ বেলেগ মানুহ নাই। যিটো 4জন মানুহ মোবাইল ট্ৰেক কৰিলে আপোনালোক অট'মেটিক পাই যাব এইটো। গতিকে প্ৰশাসন আমি অনুৰোধ জনাইছোঁ, ছাৰ আপোনালোকে আহক, আহি কিনে আমাৰ এইটো অলপ সহায় কৰক, আমাৰ মন্দিৰখন বচাওক। কেইবাৰ হ'ল কওকচোন চুৰ? এতিয়ালৈকে আমাৰ মন্দিৰত 6বাৰ হ'ল, এইটো 6 নম্বৰ টাইম। যোৱাকালি ৰাতি কেইটাত হৈছিলে? মোটামুটি 12:30 বা 1টামান বজাত। কেইজন আছিল ল'ৰা? আমি CCTV ফুটেজটো চাই 4জন চোৰ দেখা পাইছোঁ। কি চুৰ হৈছে?
মন্দিৰৰ দান পাত্ৰত থকা টকা পইচাখিনি লৈ গৈছে। দেৱী মাৰ আ অলংকাৰ এইখিনি সোণৰ ওপৰ গহনা আছিল, গহনাখিনি গোটেইখিনি লৈ গৈছে। মূল্যৱান সামগ্ৰীখিনি গোটেইখিনি লৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।